নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে 10টা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। প্ৰথম খবৰটো অসম চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগত জড়িত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পাৰস্পৰিক বদলিৰ এছঅপি জাৰি। নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা তাৎক্ষণিক পদোন্নতিৰ। পাৰস্পৰিক বদলিৰ সুবিধা চাকৰিকালত দুবাৰহে গ্ৰহণ কৰিব পাৰিব কৰ্মচাৰী। বদলিৰ নিৰ্দেশনা জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত মুকলি কৰি দিব লাগিব কৰ্মচাৰী। গতিকে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে যি স্বাগত সতীৰ্থ পৰ্টেল, সেই পৰ্টেলৰ জৰিয়তে যি মিউচুৱেল ট্ৰান্সফাৰ বা পাৰস্পৰিক বদলিৰ সুবিধা কৰিছে তাৰ কাৰণে এছঅপি জাৰি কৰিছে আৰু এই ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰদান কৰা হৈছে। দুয়োগৰাকী কৰ্মচাৰীয়ে কিছু নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব, অৰ্থাৎ একে গ্ৰেড পে, একে সেৱাবিধিৰ অধীনত দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিব। সমান্তৰালভাৱে তেওঁলোকে অন্যান্য কিছু নীতি নিৰ্দেশনাও মানিব লাগিব। দ্বিতীয়টো খবৰলৈ আহিছোঁ, আপোন ঘৰ আঁচনিৰ যি পূৰ্বতে 15 লাখ টকা লাভ কৰে, এতিয়া 30 লাখলৈ বৃদ্ধি কৰা হৈছে আৰু আগতে যি 37,277 গৰাকীয়ে 15 লাখ টকা তেওঁলোকে পাইছিলে, তেওঁলোককো 30 লাখ টকা দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, অৰ্থাৎ আৰু 15 লাখ তেওঁলোকে লাভ কৰিব। অন্য এটা খবৰলৈ আহিছোঁ, ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত কয় যে NCJCM-ৰ যি সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই দাবী কৰিছে 2.86 ফিটমেন ফেক্টৰ অষ্টম দৰমহা আয়োগত সি প্ৰায় অসম্ভৱ বুলি কৈছে। তেওঁ কয় যে যদি আধাৰ ফেক্টৰ হিচাপে আমি 1.6 বা 160 20% লোৱা হয়, তেতিয়া 32 হ'ব। ইয়াক 160ৰে যোগ কৰিলে সংশোধিত ফিটমেন ফেক্টৰ 192 অৰ্থাৎ 1.92 হ'ব। যদি 30% বৃদ্ধি ধৰা হয় তেন্তে গণনা এনেধৰণৰ হ'ব 160ৰ 30% 48 অৰ্থাৎ ফিটমেন ফেক্টৰ 1.92 পৰা 2.808 হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে। আৰু বাজেটত মধ্যবিত্ত শ্ৰেণীৰ লগতে চাকৰিয়ালসকলৰ কাৰণে এক বৃহৎ সকাহ দিছে। নতুন স্লেব আনিছে আয়কৰৰ ক্ষেত্ৰত। এতিয়া এই নতুন নিয়ম অনুসৰি চাকৰিয়ালসকলে 12.75 লাখ টকা পৰ্যন্ত তেওঁলোকে কোনো টেক্স দিব নালাগে আয়কৰ। ইয়াৰ উপৰিও নতুন টেক্স স্লেব অনুসৰি নতুন টেক্স স্লেব দিছে, য'ত পূৰ্বৰ তুলনাত বহুখিনি লাভ হ'ব মধ্যবিত্ত শ্ৰেণীৰ। গতিকে খুব এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু এই নতুন টেক্স স্লেব 0 পৰা 4লৈকে আপোনালোকে নিশ্চয় দেখিছে, এই যি নতুন টেক্স স্লেব পূৰ্বৰ তুলনাত যথেষ্ট সকাহ পাব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সাধাৰণ বাজেট উপস্থাপন কৰি শিক্ষা খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশত চিকিৎসা আসন 10,000খনলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও চৰকাৰী বিদ্যালয়সমূহত অটল লেব খোলা হ'ব। পৰৱৰ্তী 5 বছৰত 50,000খন বিদ্যালয়ত অটল লেব খোলাৰ পৰিকল্পনা কৰা হৈছে। বাজেট ভাষণত তেওঁ কয় যে ITITৰ ক্ষমতা বৃদ্ধি কৰা হ'ব আৰু 5খনকৈ IITত অতিৰিক্ত আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ইফালে সম্প্ৰসাৰিত কৰা হ'ব IITৰ পাটনা। লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰে যে সকলো চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়া হ'ব আৰু চিকিৎসালয়ত 10,000খন আসন যোগ দিয়া হ'ব। তেওঁ লগতে কয় যে অহা 5 বছৰত 75,000 চিকিৎসা আসন বৃদ্ধি কৰা হ'ব। বৰ্তমান দেশত যি চিকিৎসা আছে তাৰ তুলনাত আৰু 75,000খন নতুনকৈ মেডিকেলৰ চিট বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও তেওঁ ঘোষণা কৰে যে বিশ্বব্যাপী দক্ষতা বিকাশৰ কাৰণে 5খনকৈ ৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ'ব। আৰু ইয়াৰ উপৰিও তেওঁ 50খন অটল টিংকাৰিং অৰ্থাৎ ATL স্থাপন কৰাৰ কথাও ঘোষণা কৰিছে। গতিকে স্বাস্থ্য আৰু শিক্ষা খণ্ডটো এইবাৰ বাজেটৰ পৰা যথেষ্টখিনি আহিছে ভাল খবৰ। আশা কৰা হৈছে যে স্বাস্থ্য সেৱা সুলভ হ'ব, উচ্চ মানদণ্ডৰ হ'ব। বাজেটত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে আৰু তাৰ কাৰণে 500 কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। এই বাজেট শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱহাৰ কৰা হ'ব। 2014 চনৰ পিছত 5খনকৈ IITত 6,500জন অতিৰিক্ত এনেধৰণৰ শিক্ষাদানকাৰী কৰিব। আৰু আপোনালোকে নতুন যিটো টেক্স স্লেবটো আপোনালোকে নিশ্চয় দেখিছে। এইটো হৈছে আপোনাৰ UPS যিটো 1 এপ্ৰিল 2025 পৰা কাৰ্যকৰী হ'ব, তাক লৈ কিছু পৰামৰ্শ প্ৰদান কৰিছে বা প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে, য'ত কিছু সংশোধনীৰ দাবী কৰা হৈছে।
গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত বহুকেইটা পৰামৰ্শ দিয়া হৈছে ইউনিফাইড পেঞ্চন স্কিমৰ ক্ষেত্ৰত কিছু যাতে কাৰ্যকৰী কৰোঁতে কিছুমান দিশ যাতে চোৱা হয়। প্ৰায় 6-7টামান পৰামৰ্শ ইয়াত প্ৰদান কৰা হৈছে। গতিকে আশা কৰা হৈছে পৰৱৰ্তী সময়ত ইয়াৰ আপডেট আহিব। এতিয়া আহিছোঁ আমি 8ম পে কমিশ্যনৰ পিটমেণ্ট ফেক্টৰলৈ। পিটমেণ্ট ফেক্টৰ যদিও বহুতে 186% দৰমহা বৃদ্ধি হ'ব বুলি দাবী কৰে, আৰু যদি 186% বৃদ্ধি হয় তেতিয়া 1 লাখ টকাৰ দৰমহা পোৱা জনে 3 লাখ টকা হ'বগৈ। আপোনালোকে নিশ্চয় গম পালে। কিন্তু বাস্তৱিকতে বহুতেই ক'ব বিচাৰে যে 10ৰ পৰা 30% মানুহে দৰমহা বৃদ্ধি হ'ব বুলি ক'ব বিচাৰে। অৰ্থাৎ 1 লাখ টকা দৰমহা পোৱা জনৰ 1,30,000 টকা দৰমহা হ'ব। গতিকে যি 8ম দৰমহা আয়োগৰ ঘোষণা হৈছে, ঘোষণা হোৱাৰ পিছত এতিয়া কাৰ্মিক বিভাগৰ লগতো মিটিং হৈছে আৰু NCGCMৰ ফালৰ পৰা প্ৰায় 15টা পৰামৰ্শ প্ৰদান কৰা হৈছে। গতিকে 2026 চনলৈকে DA আৰু দুবাৰ যিহেতু বৃদ্ধি হ'বলগীয়া আছে, এটা যিটো এপ্ৰিল মাহত যিটো ঘোষণা হ'ব বৰ্ধিত, আৰু এটা পিছত জুলাইত হ'বগৈ। গতিকে এই দুটা DA 1/1/2026 আগলৈকে প্ৰায় 60% মান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সেই হিচাপত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব? ফিটমেণ্ট ফেক্টৰ যদি আমাৰ 60% DA হয়, DAটো যিহেতু বেচিকৰ লগত মাৰ্জ হৈ যাব, এনে হিচাপত যদি চোৱা যায় বহুতেই ক'ব বিচাৰে ফিটমেণ্ট ফেক্টৰ 1.92 বা 2.08ৰ ভিতৰত হ'ব পাৰে বুলি বহুতেই ক'ব বিচাৰে। যিহেতু ফিটমেণ্ট ফেক্টৰ কেনেকৈ গণনা কৰা হয় সেই সম্পৰ্কতো এটা ভিডিঅ' আমাৰ ইয়াত দিয়া আছে, আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব কেনেদৰে ফিটমেণ্ট ফেক্টৰটো ধৰা হয়। আৰু ফিটমেণ্ট ফেক্টৰৰ লগত বেচিক চেলাৰী থাকে আৰু লগতে DA কথাটো থাকে, বেচিকৰ লগত DAটো মাৰ্জ হৈ যায়। গতিকে যিহেতু এতিয়া বৰ্তমান 53% আমি DA পাই আছোঁ, গতিকে সেই 53% DA আৰু দুবাৰ যিহেতু বৃদ্ধি হ'ব 1/1/2026 আগত, গতিকে 60 ঘৰ পাব বুলি বহুতেই আশা কৰিব বা 60 হ'বগৈ বুলি আশা কৰে। গতিকে সেই হিচাপত ফিটমেণ্ট ফেক্টৰটো গণনা কৰিব পৰৱৰ্তী সময়ত। আৰু 7ম দৰমহা আয়োগৰ সময়ত যিহেতু DAটো যথেষ্ট বেছি আছিল, সেইকাৰণে ফিটমেণ্ট ফেক্টৰ 2.58 হৈছিল। আৰু এতিয়া আহিছোঁ শেহতীয়াকৈ এটা বিষয় চৰ্চাত আছে যে কেন্দ্ৰীয় চৰকাৰৰ বা কৰ্মচাৰীসকলৰ অৱসৰ বয়স 65 বছৰলৈ বৃদ্ধি হ'ব নেকি? বহুতেই তেওঁলোকে এই বিষয়ত সদনতো গৈ উত্থাপন হৈছিল কথাটো, কিন্তু সদনৰ পৰা যিটো উত্তৰ আহিল আপোনালোক সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰে স্পষ্টভাৱে জনাইছে যে বৰ্তমান কৰ্মচাৰীসকলৰ বয়স বৃদ্ধিৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। আৰু যদি সিদ্ধান্ত গ্ৰহণ কৰা হয় বৰ্ধিত, তেতিয়াহ'লে কি হ'ব? কৰ্মচাৰীসকলৰ বৰ্ধিত তেওঁলোকে আৰ্থিক সুৰক্ষা লাভ কৰিব, উচ্চ পেঞ্চন আৰু গ্ৰেচুইটি লাভ কৰিব, আৰু স্বাস্থ্য সুবিধাৰ অব্যাহত থাকিব, কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ লাভ হ'ব আৰু যথেষ্টখিনি উপকৃত হ'ব কৰ্মচাৰীসকল। কিন্তু দেশৰ যি নিবনুৱা সমস্যা ভয়াৱহ, তাৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে কেনে সিদ্ধান্ত গ্ৰহণ কৰে, পৰৱৰ্তী অধিসূচনা যদি প্ৰকাশ কৰে বা সিদ্ধান্ত গ্ৰহণ কৰে, পৰৱৰ্তী সময়ত ই অতি লক্ষণীয় হৈ পৰিব। বৰ্তমানলৈকে চৰকাৰী পক্ষৰ ফালৰ পৰা তেনে ঘোষণা কৰা নাই। 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ সম্পৰ্কত এটা শেহতীয়া খবৰ আহিছে যে ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰী পক্ষই 8ম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক কৰাৰ কাৰণে NCGCMলৈ পত্ৰ দিছিল, আৰু নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনেৰী NCGCMৰ কৰ্মচাৰী পক্ষই 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দাখিল কৰিছে। NCGCMৰ কৰ্মচাৰী পক্ষই দিয়া সকলো পৰামৰ্শ তলত আমি উল্লেখ কৰিছোঁ, আৰু ইয়াত প্ৰায় 15টামান আছে। প্ৰথমটো দিছে যে কেইটামান ডিপাৰ্টমেণ্টৰ কথা ইয়াত উল্লেখ কৰা হৈছে য'ত তেওঁলোকক এক্সিষ্টিং ষ্ট্ৰাকচাৰ অফ পে' এলাৱেঞ্চ আৰু অদাৰ যিবিলাক ফেচিলিটি যাতে প্ৰদান কৰা হয়। তাৰ ভিতৰত আছে পাৰ্চনেল বিলংগিং টু অল ইণ্ডিয়া ছাৰ্ভিচ, এনেদৰে প্ৰায় 8টামান বিভাগ আছে। গতিকে এই 8-9টা বিভাগ আছে, আৰু লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিবিলাক দাবী, বেনিফিটছ, ফেচিলিটিছ, ৰিটায়াৰমেণ্ট বেনিফিটছ, ৱেলফেয়াৰ, আৰু এইখিনি যাতে সঠিক ৰূপত কৰে, আৰু পূৰ্বত ডিচেণ্ট এণ্ড ডিগনিফাইড লিভিং ৱেজ যাতে থাকে এজন কৰ্মচাৰী পেঞ্চনাৰ, সেই কথাখিনি যাতে চায় আৰু সেই অনুপাতে যাতে বৃদ্ধি কৰা হয় তাৰ পৰামৰ্শৱলী প্ৰদান কৰা হৈছে। আৰু মিনিমাম ৱেজো যাতে বৃদ্ধি কৰা হয়, মিনিমাম দৰমহা আৰু মিনিমাম পেঞ্চন তাৰো পৰামৰ্শ প্ৰদান কৰিছে। আৰু লেভেল 1ক লেভেল 2ৰ লগত, লেভেল 3ক লেভেল 4ৰ লগত এনেদৰে মাৰ্জ কৰিবৰ কাৰণেও পৰামৰ্শ দিছে NCGCMৰ ফালৰ পৰা। আৰু ইয়াৰ উপৰিও
প্ৰায় 15টামান এনেধৰণৰ পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু এই সম্পৰ্কত এটা সুকীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থোৱা আছে, ডিটেইলছত আপোনালোকে চাব পাৰিব। আৰু এই পৰামৰ্শ প্ৰদান কৰাৰ পিছতে কাৰ্মিক বিভাগৰ ফালৰ পৰা এখন অফিচিয়েল লেটাৰো ষ্টাফ ছাইটলৈ আহিছে আৰু অহা 10 ফেব্ৰুৱাৰীত কাৰ্মিক বিভাগ আৰু NCGCM কৰ্তৃপক্ষ তেওঁলোক মিলিত হ'ব, য'ত অষ্টম দৰমহা আয়োগৰ তেওঁলোকে যিখিনি পৰামৰ্শ প্ৰদান কৰিছে তাৰ আলোচনা হ'ব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যে যিহেতু মাধ্যমিক পৰ্যায়ত যিসকল ঠিকাভিত্তিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকে কৰ্মৰত হৈ আছে 2010ৰ পৰা, তেওঁলোকক সম্পূৰ্ণ ৰেগুলাৰ কৰা হ'ব গ্ৰেজুৱেট টিচাৰ হিচাপে আৰু তেওঁলোকক 15 ফেব্ৰুৱাৰী তাৰিখত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গতিকে এইটো অত্যন্ত এটা ভাল খবৰ। অহা 15 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত অন্য এটা খবৰ হ'ল যে অষ্টম দৰমহা আয়োগে 2026ৰ পৰা যেতিয়া কাৰ্যকৰী হ'ব, অসম চৰকাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে পূৰ্বৰ যদি আমি সিদ্ধান্তখিনি চাওঁ, অসম চৰকাৰে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ মতেই কামখিনি কৰে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যি পে কমিশ্যন সেইমতে ৰাজ্য চৰকাৰসমূহে কাম কৰিব লাগিব বুলি কোনো কথা নাই, তেওঁলোকে সেইমতে নকৰিবও পাৰে বা কিছু পলমকৈ কৰিব পাৰে। কিন্তু অসম চৰকাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, সকলোখিনি দৰমহাই হওক বা ভাত্তাই হওক কেন্দ্ৰীয় চৰকাৰৰ মতে প্ৰদান কৰি আহিছে। গতিকে আশা কৰা হৈছে যে অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব আৰু অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলো উপকৃত হ'ব বুলি আশা কৰিছে। গতিকে বহুতেই এই ক্ষেত্ৰত তেওঁলোকে ৰাজ্য চৰকাৰৰ স্থিতি কি হ'ব ভাবি গৈছে। গতিকে যিহেতু আপোনালোকে নিশ্চয় জানে, ইউনিফাইড পেঞ্চন স্কিম কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ো 1 এপ্ৰিল 2025ৰ পৰা অসম চৰকাৰৰ ক্ষেত্ৰতো কৰ্মচাৰীৰ ক্ষেত্ৰত ইউনিফাইড পেঞ্চন স্কিম প্ৰৱৰ্তন কৰাৰ কথা তেখেতে কিছুদিনৰ আগত ঘোষণা কৰিছিলে। গতিকে অন্য এটা খবৰ লৈ আহিছোঁ। এইটো খবৰ হৈছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে এটা অত্যন্ত ভাল খবৰ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি মিটিং হৈছিলে 11 জানুৱাৰী তাৰিখে, সেই সম্পৰ্কতে এটা গুৰুত্বপূৰ্ণ বিষয় আৰু মিটিঙত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে গ্ৰেজুৱেট স্কেল of pay is to be given to all posts whose requisite entry level qualification is graduation. যিবিলাক পোষ্টত চাকৰিটো এণ্ট্ৰি কৰিবৰ কাৰণে পাবৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট, তেওঁলোকক যাতে গ্ৰেজুৱেট পে প্ৰদান কৰা হয়। অৰ্থাৎ আমাৰ অসমৰ ক্ষেত্ৰত যদি জানে গ্ৰেজুৱেট পে বুলি ক'লে 8,700 যিটো গেট পে, অৰ্থাৎ বহু কৰ্মচাৰী আছে তেওঁলোকৰ চাকৰিটো মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট, কিন্তু তেওঁলোকে হয়তো 7,400, কোনোবাই 6,800 বা 6,200 এনেধৰণৰ গেট পে পাই আছে। তেনেধৰণৰ কৰ্মচাৰীৰ যাতে গ্ৰেজুৱেট পে প্ৰদান কৰা হয়, অৰ্থাৎ 8,700 যিটো গ্ৰেড পে সেইটো প্ৰদান কৰা হয়, তাৰ ক্ষেত্ৰত ইনিচিয়েটিভ ল'বৰ কাৰণে কোৱা হৈছে। আৰু দ্বিতীয়তে এটা প্ৰমোশ্যন সম্পৰ্কীয় খবৰ, যিটো সকলক লৈ প্ৰমোশ্যন দিয়াৰ ক্ষেত্ৰত আৰু সকলক SDO লৈ প্ৰমোশ্যন দিয়াৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে। তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে এক্স কেডাৰ পোষ্ট যদি ক্ৰিয়েট কৰিবলগীয়া হয়, তাৰ বিষয়েও নিৰ্দেশনাতে কোৱা হৈছে। গতিকে অত্যন্ত এটা ভাল খবৰ আৰু অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ সকলো সমস্যা সমাধান যাতে হয়, তাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিকতাৰে সকলোখিনি দিশ চাইছে।